স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9 ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 10, যাৰ নাম হৈছে মহাকৰ্ষণ। এই মহাকৰ্ষণৰ প্ৰতিটো প্ৰশ্ন বিষয়ে আলোচনা কৰিম। তো যিখিনি পাঠ ভিত্তিক আছে, লগতে যিখিনি অনুশীলনী আছে। তো চোৱা, পোনপ্ৰথমে যদি চাওঁ, আমি ইয়াতে পেজ নাম্বাৰ কিমান আছে? আমাৰ পেজ নাম্বাৰ 134 আছে, তোমালোকৰ কিতাপত চাব পাৰা। এতিয়া প্ৰথম কুৱেশ্যনটোত কৈছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। এইটো পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, তো এইটো বস্তু ভালকৈ চাবা। যে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল বস্তুটোৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। যদি 1 মাৰ্কৰ কাৰণে আহে এইখিনি লিখি দিবা, আৰু যদি 2 মাৰ্কৰ আহে তেতিয়াহ'লে এইখিনি লিখিব লাগিব। যে M1 আৰু M2 ভৰৰ বস্তু দুটাৰ মাজৰ দূৰত্ব R আৰু বস্তু দুটাৰ আকৰ্ষণীয় বল F। তেন্তে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে F proportional to M1 M2 divided by R square, বা F is equals to G M1 M2 divided by R square, যিটো হৈছে মাধ্যাকৰ্ষণীয় বল। 2 নম্বৰ কুৱেশ্যনত কৈছে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ আকৰ্ষণীয় বলৰ মান উলিয়াৰ সূত্ৰটো লিখা। ধৰা হ'ল পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ M, স্মল m। ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ কেপিটেল R। তেতিয়াহ'লে পৃথিৱীৰ আৰু বস্তুটোৰ মাজৰ আকৰ্ষণীয় বল F হ'লে F ইজ ইকুৱেল টু কি আহিব? G স্মল m কেপিটেল M ডিভাইডেড বাই কেপিটেল R স্কোৱাৰ। য'ত G মহাকৰ্ষণিক দ্ৰৱক আৰু Gৰ মান 6.67 into 10 to the power minus 11 নিউটন মিটাৰ স্কোৱাৰ বাই কেজি স্কোৱাৰ। তাৰপিছত চোৱা প্ৰশ্নাৱলী আছে, এইখিনি আছে তোমালোকৰ কিতাপৰ গৈ কেনে পেজ নাম্বাৰ 136। যে মুক্ত আগমন কি বুজা? মুক্ত আগমন মানে কি বুজা? যে এটা বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে মুক্ত আগমন বুলি কোৱা হয়। মানে ওপৰৰ পৰা বস্তু এটা সৰি পৰাকে মুক্ত আগমন বুলি। মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা? যে পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ বাবে সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো তোমালোকৰ পেজ নাম্বাৰ 138ত আছে। যে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি লিখা। আমিতো সাধাৰণতে ভৰ আৰু ওজন একে বুলি ভাবোঁ, কিন্তু ভৰ আৰু ওজন একে নহয়, দুটা বেলেগ বেলেগ বস্তু। তো চোৱা, ভৰ মানে কি, ওজন মানে কি? যে বস্তু এটাত নিহিত হৈ থকা পদাৰ্থ আৰু পৰিমাণক বস্তুটোৰ ভৰ বোলে। যে বস্তু এটাক পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেই বলক বস্তুটোৰ ওজন বোলে। ওজনটো ভেক্টৰ ৰাখে, কিন্তু ভৰটো স্কেলাৰ ৰাখে। ভৰৰ মান সদায় একে, কিন্তু ওজনৰ মান ঠাইভেদে বেলেগ বেলেগ। ওজনৰ মান ঠাই বিশেষে বেলেগ বেলেগ হয়। মানে আমাৰ ইয়াতে বস্তু এটাৰ ওজন যিমানখিনি অসমত বা গুৱাহাটীত, তাতকৈ শ্বিলঙত বেছি হ'ব। তো চন্দ্ৰপৃষ্ঠত থকা বস্তু এটাৰ ওজন পৃথিৱীৰ ওজনৰ অংশতকৈ, যে চন্দ্ৰপৃষ্ঠত এটা বস্তুৰ ওজন পৃথিৱীৰ ওজনৰ অংশ হয় কিয়? তো চোৱা, পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ চন্দ্ৰৰ মাধ্যাকৰ্ষণিক এইটো 1/6 এটা আছে ইয়াতে। যে পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বলৰ 1/6 বা 6 গুণ হয়। সেইবাবে চন্দ্ৰপৃষ্ঠৰ বস্তু এটাৰ ওজন পৃথিৱী পৃষ্ঠৰ ওজনৰ 1/6 অংশ। মানে যিটো বস্তুৰ ভৰ আমাৰ ইয়াতে ছাপ'জ ধৰি লোৱা 6 কিলো, সেইটো চন্দ্ৰপৃষ্ঠত হ'ব 1 কিলো। ঠিক আছে? মানে আমাৰ ইয়াতকৈ চন্দ্ৰত 1/6 গুণ, মানে 6/1 তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কি আছে? নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ পেজ নাম্বাৰ 141ত কিতাপত দিয়া আছে। যে মিহি কিন্তু মজবুত ৰছীৰে ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা কিয়? যে আমি জানো যে চাপ ইজ ইকুৱেলছ টু হেঁচা বাই ক্ষেত্ৰফল। যে বেগটোৰ ওজন আৰু দেহত লাগি থকা ৰছীৰ ক্ষেত্ৰফল। যে দেখা যায় যে যদি লাগি থকা ৰছীৰ ক্ষেত্ৰফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়, ফলত চাপৰ পৰিমাণ বেছি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। মানে ফিটাটো যিমান মোটা হ'ব, তাৰ ভৰটো কি হ'ব? সেই মোটা ৰছীটোত ভাগ হৈ যাব বা বহলভাৱে আমি পাম। তেতিয়াহ'লে আমি অকণমান কষ্ট কম পাম। কিন্তু যদি সেইটো একদম পাতল ৰছীৰে বনোৱা হয়, তেতিয়াহ'লে বেছি আমি দুখ পাম, কিয়নো আমাৰ ক্ষেত্ৰফল কমি আছে। অ'কে? প্লাবিতা মানে কি? যে যেতিয়া বস্তু এটাৰ জুলীয়া বা গেছীয় থোৱা হয়, তেতিয়া বস্তুটোৰ ওপৰত এটা ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে। ফলত বস্তুটোৰ ওজন কম হোৱা দেখা যায়, আৰু বস্তুটোক সম্পূৰ্ণকৈ ডুবাই ৰাখিবলৈ হ'লে জুলীয়া পদাৰ্থৰ প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলক সঞ্চালিত কৰাৰ এটা আৱশ্যক। বাহিৰৰ পৰা নিম্নমুখী বল প্ৰয়োগৰ দ্বাৰা এটা উদ্দেশ্য সাধন কৰিব পাৰি, আৰু জুলীয়া পদাৰ্থবিলাক প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী হেঁচাক প্লবিতা বোলে। যে তৰলত ডুবোৱাতকৈ বস্তুটো প্লাবিত হয় বুলি অনুভৱ কৰে। প্লাবিত বলৰ মান তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত চোৱা কি কৈছে? বস্তু এটা পানীৰ পৃষ্ঠত থ'লে ই উপত্যা বা ডুবাৰ কাৰণ কি? যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক পানীত উপঙি বা ভাহে, কিন্তু যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবে। অ'কে? মনত ৰাখিবা।
তাৰপিছত চোৱা প্ৰশ্নাৱলী আছে যে ওজন জোখা যন্ত্ৰ এটাৰ পাৰ্ট অনুসৰি তোমাৰ ভৰৰ 42 কেজি তোমাৰ ভৰ 42 কেজিতকৈ কম নে বেছি যে ওজন জোখা যন্ত্ৰ এটাৰ পাৰ্ট অনুসৰি তোমাৰ ভৰ 42 কেজি মানে এইটো ভৰ নহয় ওজন জুখি আছে তেতিয়াহ'লে তোমাৰ ভৰ 42তকৈ কম হ'ব নে বেছি হ'ব যে চোৱা ভৰ সদায় ধ্ৰুৱক গতিকে ভৰ কম বেছি হ'ব নোৱাৰে কিন্তু যদি যন্ত্ৰটোৰ পাৰ্টটোৰ অনুসৰি ওজন 42 হয় তেতিয়াহ'লে প্ৰাকৃত ওজন 42তকৈ বেছি হ'ব মানে ওজনতকৈ আমাৰ ভৰটো অকণমান কি হয় বেছি হৈ যাব তাৰপিছত কি কৈছে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে ওজন জোখাৰ প্ৰত্যেকটোৰ ভৰ 100 কেজি পোৱা গ'ল বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ কোনটোৰ বেছি গধুৰ আৰু কিয় বেছি গধুৰ ক'ব পাৰিবানে এটাত কি আছে কপাহৰ মোনা আৰু এটাত কি আছে লোৰ দণ্ড তো চোৱা কপাহৰ মোনাটো লোৰ দণ্ডতকৈ বেছি গধুৰ হ'ব কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি বাবে ই বায়ুত অপহৰণ হয় ফলত মেচিনটোৰ ওজন আচল ওজনতকৈ কমি যায় তাৰমানে কথাটো অকণমান বুজাৰ কাৰণে চেষ্টা কৰা তোমালোকে যেতিয়া আমি কি কৰিম কপাহৰ তোলা আমি যেতিয়া কি কৰিম এটা বেগত বা এটা মোনাত আমি ভৰাই ৰাখিম তেতিয়াহ'লে সেই মোনাটোত ভৰাই ৰখাৰ লগে লগে তেতিয়াহ'লে সেই মোনাটোত কি হ'ব বায়ুত অলপ হ'লেও মানে উপঙি থাকিব মানে ভাহি থাকিব কিন্তু লোৰ দণ্ডডাল ইমান এটা বায়ু তাতে ধৰি ৰাখিব নোৱাৰে তো সেয়ে লোৰ দণ্ডডাল দেখাত কি হ'ব বা লোৰ দণ্ডডাল কি হ'ব সেই যদি আমাৰ কপাহখিনিৰ সমান ওজন হয় কিন্তু কপাহখিনি আচলতে ওজন বেছি হ'ব মানে ভৰটো বেছি হ'ব তাৰপিছত অনুশীলনীৰ প্ৰশ্নত কি কৈছে যে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে সিহঁতৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ'ব যে আমি জানো যে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণীয় বল এফ ভৰ ক্ৰমে যদি m1 আৰু m2 কৰা হয় বস্তু দুটাৰ মাজৰ দূৰত্ব তেতিয়াহ'লে কি হ'ব এফ ইজ প্ৰপৰ্চনেল টু m1 m2 আৰু এফ ইজ প্ৰপৰ্চনেল টু 1/r²। এইটো কি আছিল যে দূৰত্বৰ সমানুপাতিক দূৰত্বৰ ব্যস্তানুপাতিক আৰু ভৰৰ কি আছিল সমানুপাতিক এইটো মহাকৰ্ষণ সূত্ৰ আছিল তেতিয়াহ'লে এফ ইজিকেলটো কি আছিল জি m1 m2 ডিভাইডেড বাই r²। এতিয়া আৰৰ মান কি কৰা হৈছে আধা কৰা হৈছে তাৰমানে r/2 তেতিয়াহ'লে r/2 কি স্কোৱাৰ কৰি দিয়া তেতিয়াহ'লে কি হ'ব স্কোৱাৰ কৰিলে r ডিভাইডেড বাই 4 4টো ওপৰত আহি যাব এই গোটেইখিনি মানে কি এফ মানে বল তেতিয়াহ'লে 4 নিউটন হৈ যাব এতিয়াকে মহাকৰ্ষণ আকৰ্ষণীয় বল পূৰ্বৰ তুলনাত 4 গুণ বৃদ্ধি হৈ যাব ওকে তাৰপিছত কি কৈছে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে তেন্তে গধুৰ বস্তু এটাই পাতল বস্তু এটাতকৈ খৰকৈ কিয় নপৰে তো যদি চবতে মানে মহাকৰ্ষণিক বলটো সমান তেতিয়াহ'লে পাতল বস্তুটো লাহে লাহে পৰে গধুৰটো সোনকালে পৰে কিয় কাৰণ এইটো এই কি হয় আমাৰ বতাহৰ বাবে হয় তো চাবা যদি মাধ্যাকৰ্ষণিক বলৰ বস্তুটোৰ ভৰৰ সমানুপাতিক হয় কিন্তু মুক্তভাৱে তললৈ সৰি পৰা বস্তু মাধ্যাকৰ্ষণিক ত্বৰণ হ'ল জি যাৰ মান সকলো সম্ভৱপৰ ক্ষেত্ৰত একে অৰ্থাৎ জিৰ মান ধ্ৰুৱক এতিয়া ভি ইজিকেল টু ইউ প্লাছ জি টিৰ পৰা আমি পাওঁ সমান সময়ত সকলো ক্ষেত্ৰত ইউ আৰু জিৰ মান একে থাকে ফলত ভিৰ মান একে থাকে ঠিক আছে তাৰপিছত কি কৈছে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 কেজি ভৰৰ বস্তু এটাই মাজত মাধ্যাকৰ্ষণিক বলৰ মান কিমান পৃথিৱীৰ ভৰ যদি 6 × 10⁻22 কিলোগ্ৰাম আৰু পৃথিৱীৰ বেগ যদি 6.4 × 10⁻6 মিটাৰ হয় তো 106 নহয় 10⁻6 মিটাৰ তো চোৱা এম মানে কিমান 1 কেজি কেপিটেল এম মানে কিমান পৃথিৱীৰ ভৰ 6 × 10⁻24 কেজি আৰু ইয়াতে কি কৈছে ব্যাসাৰ্ধ কিমান কৈছে 6.4 × 10⁻6 মিটাৰ এফ উলিয়াব লাগে ফৰ্মুলা কি আছিল জি মানে এইখিনি ভ্যালু আছে আমি গম পাওঁ এফ মানে আছিল জি এম স্মল এম কেপিটেল এম ডিভাইডেড বাই r² তো ভ্যালু কেইটা বহাই কিনে ক্যালকুলেশন কৰিলে আমাৰ आंसर আহি যাব নেক্সট পৃথিৱী আৰু চন্দ্ৰ মহাকৰ্ষণৰ বলৰ দ্বাৰা পৰস্পৰে আকৰ্ষিত হয় চাই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল সমান নে কম নে বেছি কিয় যে চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়ে চন্দ্ৰক আকৰ্ষণ কৰে কাৰণ আকৰ্ষণীয় বল বস্তু দুটাৰ ভৰৰ পৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল যেহেতু দুয়োটা ক্ষেত্ৰতে চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ আৰু সিহঁতৰ মাজৰ দূৰত্ব একে থাকে গতিকে দুয়োটা ক্ষেত্ৰত আকৰ্ষণীয় বল একে তাৰপিছত কি কৈছে চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰে থকা সত্ত্বেও পৃথিৱীখনে চন্দ্ৰৰ দিশক ধাৱমান নহয় কিয় কাৰণ পৃথিৱীয়ে চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে আৰু আকৰ্ষণীয় বল সমান হোৱাৰ বাবে কোনেও কাৰো ফলত ধাৱমান নহয় বা আগবাঢ়ি নাযায় দুটা বস্তুৰ মাজৰ বলৰ পৰিৱৰ্তন হ'ব যদিহে বস্তু দুটাৰ ভৰ দুগুণ কৰা হয় বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰা হয় তো চোৱা আমি জানো যে m1 আৰু m2 দুটা ভৰৰ r দূৰত্ব থকা বস্তুৰ মাজৰ আকৰ্ষণীয় বলৰ ফৰ্মুলা কি আছিল f = g m1 m2 ডিভাইডেড বাই r²। এতিয়া এটা বস্তুৰ ভৰ যদি দুগুণ কৰা হয় তেতিয়াহ'লে 2g m1 m2 ডিভাইডেড বাই r² গতিকে বল কি হ'ব দুগুণ হৈ যাব এটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰিলে কি হ'ব তেতিয়াহ'লে r ৰ মান 2x মানে
এতিয়া টুৱাইচ আৰ ডিভাইডেড বাই আৰ স্কোৱাৰ ডিভাইড বাই টুৱাইচ আৰ স্কোৱাৰ। তো 2 স্কোৱাৰ কৰিলে কিমান পাম? আৰ 4 পাম আৰু আৰ স্কোৱাৰ। তাৰ মানে 4টো কি হ'ব? ইয়াতে 1/4 হিচাপে লিখিব পাৰি। তাৰ মানে ইয়াৰ 1/4 1/4 গুণ, মানে আগতকে 4 ভাগৰ 1 ভাগহে আহিব ইয়াৰ মান। অ'কে, এতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব যদি 3 গুণ কৰা হয় তেতিয়াহ'লে থ্ৰাইচ আৰ, তেতিয়াহ'লে কি হ'ব? 9 গুণ হৈ যাব, 1/9 গুণ, মানে 9 ভাগৰ 1 ভাগ হৈ যাব। তাৰপিছত কি আছে? তো দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয়। দুয়োটা বস্তুৰ ভৰ যদি দুগুণ কৰা হয় তেতিয়াহ'লে আমি কি পাম? যে 4 গুণ, 4 গুণ বেছি পাই যাম আমি। তাৰমানে 2m ইনটু কৰিলে 2 to 4, তেতিয়াহ'লে এই 4 আহিল, নতুনকৈ 4 গুণ হৈ যাব ইয়াৰ আগৰ বল। ইয়াৰ বল আগৰ বলৰ 4 গুণ হৈ যাব। এতিয়া 7 নম্বৰত কি কৈছে? 7 নম্বৰত ইয়াতে কৈছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান? যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি পাওঁ যে সকলো বস্তুৱে ইটো সিটোক আকৰ্ষণ কৰি আছে। মহাকৰ্ষণৰ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। মহাকৰ্ষণৰ বলৰ বাবে পৃথিৱী আৰু অন্য গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে। কৃত্ৰিম উপগ্ৰহসমূহ মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে। পৃথিৱীত থকা প্ৰাণীসমূহ মহাকৰ্ষণৰ বলৰ বাবেই এটা বন্ধনত থাকিব পাৰিছে। এতিয়া মুক্ত অধগমনৰ ধৰণ কিমান? মুক্ত অধগমনৰ ধৰণ নহয়, ত্বৰণ কিমান? ঠিক আছে, ধৰণ নহয়, ত্বৰণ কিমান? তো চোৱা, মুক্ত অধগমনৰ ত্বৰণ হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ স্মল জি, যাৰ মান হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। পৃথিৱী আৰু বস্তুৰ মাজৰ এটা মাধ্যাকৰ্ষণিক বলক আমি কি বোলো? মাধ্যাকৰ্ষণিক বল বুলি কোৱা হয়। যে পৃথিৱীৰ বস্তু এটাৰ মাজৰ বলক মহাকৰ্ষণিক, আৰু পৃথিৱীৰ লগত চন্দ্ৰ বা বেলেগ গ্ৰহ বা সূৰ্যৰ যিটো, তাক মাধ্যাকৰ্ষণিক বল বুলি কোৱা হয়। তাক মহাকৰ্ষণিক বল বুলি কোৱা হয়। মহাকৰ্ষণ মানে গ্ৰহ আৰু মাধ্যাকৰ্ষণ মানে বস্তু আৰু পৃথিৱী। অমিতে তেওঁৰ বন্ধু এজনক পৰামৰ্শ অনুসৰি মেৰু অঞ্চলৰ কেইগ্ৰামমান সোণ কিনিলে। বিষুৱ অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি তেওঁৰ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনৰ মান ল'বনে? যদি নলয় তেন্তে কিয়? ইংগিত বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলৰ জিৰ মান বেছি। তো চাবা, যে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলৰ জিৰ মান বেছি, সেই মেৰু অঞ্চলৰ বস্তুৰ ওজন বিষুৱ অঞ্চলতকৈ বেছি হয়। মেৰু অঞ্চলৰ কিনা সোণখিনিৰ ওজন বিষুৱ অঞ্চলতকৈ কম হ'ব। সেই বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নল'ব। অ'কে, তাৰপিছত কি কৈছে? কাগজ মোহাৰি তৈয়াৰ কৰা বল এটা কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি? যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি? মানে তুমি যদি ওপৰত এটা কাগজখিলা ৰাখি দিয়া, কাগজখিলাক এৰি দিলে লাহে লাহে পৰিব, কিন্তু কাগজৰ বল এটা কি হ'ব? পটককৈ পৰি যাব। কিয়নো কাগজ মোহাৰি তৈয়াৰ কৰা বলটোত মেল খাই থকা কাগজতকৈ বায়ুৰ বাবে বেছি ঘৰ্ষণ অনুভৱ কৰিব। মিলি থকাটো কি হ'ব? বায়ুত বেছি ঘৰ্ষণ পাব, ফলত কাগজখিলাৰ গতিৰ বাধাৰ সৃষ্টি হ'ব, আৰু মেল খাই থকা কাগজখিলাৰ কালিৰ বলটোৰ কালিতকৈ বেছি হ'ব। সেইবাবে মেল খাই থকা কাগজখিলাৰ ঘৰ্ষণ বল বেছি হয়। তো সেয়ে যিখন মেলি দিয়া থাকিব সেইখন তললৈ পৰোঁতে অকণমান দেৰি লাগিব, আৰু যিখিনি মেলি দিয়া নাথাকিব সেইখিনি পৰোঁতে অকণমান মানে বলটো সোনকালে মাটিৰ তলত সৰি পৰিব। চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূপৃষ্ঠ মহাকৰ্ষণিক বলৰ 1/6 অংশ। 10 কেজি ভৰা বস্তু এটা চন্দ্ৰপৃষ্ঠ আৰু ভূপৃষ্ঠত নিউটনৰ এককত ওজন কিমান হ'ব? তো চোৱা, ইয়াত এমৰ মান 10 কেজি, পৃথিৱীত জিৰ মান কিমান? জিৰ মান কিমান? 9.8 মিটাৰ পাৰ ছেকেণ্ড। ভূপৃষ্ঠত ওজন কিমান হ'ব? এম জি। এতিয়া এম মানে কিমান? 10 গ্ৰাম, 10 ইনটু 9.8, তাৰ মানে কিমান আহিব? 98 নিউটন। চন্দ্ৰপৃষ্ঠত কিমান আহিব? ইয়াৰ গ্ৰাম ভৰ। চন্দ্ৰপৃষ্ঠত কি হয়? তাৰ 1/6 হয়। তো 1/6 ইনটু 10 9.8, তাৰ মানে কিমান আহিব? 9.8 ডিভাইডেড বাই 6 মিটাৰ পাৰ ছেকেণ্ড। তো চন্দ্ৰপৃষ্ঠত ওজন কিমান হ'ব? মাছ গ্ৰাম ইন মুন, তেতিয়াহ'লে চাব পাৰা তোমালোকে 10 ইনটু 9.8 মিটাৰ পাৰ ছেকেণ্ড, তাৰ মানে 16.33 নিউটন। অ'কে, 13 নম্বৰত কি কৈছে? যে বল এটা উলম্বভাৱে ওপৰলৈ 49 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে দলিওৱা হ'ল। ইয়াৰ আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা কিমান হ'ব? যে 49 মিটাৰ পাৰ ছেকেণ্ড ইজ ইকুৱেল টু 9.8 মিটাৰ পাৰ ছেকেণ্ড। নিগেটিভ কিয় হ'ল? কিয়নো এইটো উচ্চতা মানে ওপৰৰ কথা কোৱা হৈছে। অ'কে, এতিয়া ভিৰ মান 0, মানে এইটো যেতিয়া ওপৰলৈ কি হ'ব? ইয়াতে চোৱা, বলটো উলম্বভাৱে বা ওপৰলৈ বেগেৰে দলিওৱা হৈছে। ওপৰ ফালে যেতিয়া যাব তেতিয়াহ'লে কি হ'ব? জিৰ মানৰ উল্টা হৈ আছে, তললৈ নামিলে কি হ'ব? জিৰ মান পজিটিভ, ত্বৰণটো পজিটিভ, আৰু তলফালে নামি আহিলে পজিটিভ, আৰু ওপৰ ফালে গ'লে কি হ'ব? নিগেটিভ।
এতিয়া ওপৰত গৈ কেনে কি হ'ব, এটা সময়ত এই শিলগুটিটো যেতিয়া আমি এনেকৈ দলিয়াই দিম, এই এনেকৈ গৈ যোৱাৰ পিছত এই ওপৰত আহি কিনে এইটো কি হ'ব, এটা সময়ত স্থিৰভাৱে এনেকৈ ৰখিব। তো সেয়ে ভিৰ ভেলুটো 0। এতিয়া ইয়াৰ হাইট উলিয়াব লাগে, টাইম উলিয়াব লাগে। তো হাইটৰ কাৰণে ফৰ্মুলা কি আছিল, ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইজিকেল টু 2 তেতিয়াহ'লে ইয়াতে তুমি ইয়াৰ পৰা এছৰ ভেলু উলিয়াব পাৰা। ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ভেলু কেইটা বহাই দিলে ইয়াতে এছৰ ভেলু পাই যাম আমি 122.5 মিটাৰ। নেক্সট আমাক উলিয়াব লাগে টি। টিৰ বাবে এটা ফৰ্মুলা ইউজ কৰিম আমি, যাৰ যিটো আছিল ভি ইজিকেল টু ইউ প্লাছ এ টি। তো বহাই দিয়া, ইয়াতে পাই যাবা 5 ছেকেণ্ড। হৈ গ'ল। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 14ত কি কৈছে, 9.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ'ল। মাটি স্পৰ্শ কৰাৰ আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব উলিয়া। ইয়াতে উচ্চতা কিমান কৈছে, 19.6 মিটাৰ। ইউ ওপৰৰ পৰা এৰি দিয়া হৈছে, এইটো আৰম্ভণিতে কিমান আছিল, 0। আমাক ভি উলিয়াব লাগে। এই ত্বৰণ কিমান আছে, ত্বৰণ হ'ব 9.8 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আমি ফৰ্মুলাটো কি গম পাওঁ, যে ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইজিকেল টু 2 তো ইয়াৰ পৰা আমি ভেলু কেইটা বহাই কিনে আমি ভিৰ ভেলু উলিয়াব পাৰিম। ঠিক আছে, ভি স্কোৱাৰ মানে এইটো। এতিয়া নাম্বাৰ 15ত কি আছে চোৱা। 15ত কি কৈছে, এতিয়া 15ত কোৱা হৈছে যে 40 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিয়া হ'ল। জিৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটো মুঠ হৰণ মানে কিমান ওপৰলৈ উঠিল আৰু মুঠ অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে। এতিয়া হৰণটো কি আছিল, হৰণ মানে আৰম্ভণি বিন্দু আৰু সেই অন্তিম বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগিব, আৰু অতিক্ৰম কৰা দূৰত্ব মানে কিমান দূৰলৈ গৈছে। চাপোজ ধৰি লোৱা এনেকুৱা গৈছে, তেতিয়াহ'লে হৰণ কি হ'ব, ইয়াৰ পৰা চিধাকে ইয়ালৈকে ডিষ্টেঞ্চ, আৰু মুঠ দূৰত্ব কি হ'ব, এনেকৈ ওপৰলৈ কেনেকৈ ঘূৰি আহিছে গোটেইখিনি। এতিয়া ইউ মানে 40 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে, জি মানে 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ এইটো দিয়া আছে, এই উলিয়াব লাগে ভি 0। তাৰমানে গৈ কিনে এইটো কি হ'ব, এটা সময়ত স্থিৰ অৱস্থা পাব, ৰখি যাব। সেই ভি 0, অন্তিম বেগ 0। এতিয়া আমি জানো ফৰ্মুলাটো কি আছিল, ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইজিকেল টু 2 এতিয়া এছ ইয়াৰ পৰা আমি উলিয়াব পাৰিম। এছ উলিয়ালে আমাৰ কিমান আহিব, 80 মিটাৰ পাৰ ছেকেণ্ড, 80 মিটাৰ। এতিয়া যিহেতু শিলগুটিটো 40 মিটাৰ ওপৰলৈ গৈ পোনে পোনে তললৈ আগৰ স্থানলৈ নামি আহিল, গতিকে মুঠ হৰণ কিমান হ'ব, 80 প্লাছ 80, তাৰমানে 160। 16 নম্বৰত কি আছে, পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা, আৰু দিয়া আছে পৃথিৱীৰ ভৰ 6 × 10⁻24 কেজি, সূৰ্যৰ ভৰ আছে 2 × 10⁻30 কেজি। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5 × 10⁻11 মিটাৰ। তেতিয়াহ'লে M1 M2 লৈ ল'লো, R লৈ ল'লো। ফৰ্মুলাটো কি আছিল, জিৰ ভেলুটো ইয়াতে লিখি দিয়া। ফৰ্মুলাটো আছিল জি ইজিকেল টু এফ ইজিকেল টু জি স্মল এম কেপিটেল এম ডিভাইডেড বাই আৰ স্কোৱাৰ, মানে মাধ্যাকৰ্ষণ ধ্ৰুৱক লগতে বস্তু দুটাৰ ভৰ ডিভাইডেড বাই বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গ। তো গোটেইখিনি বহাই দিয়াৰ পিছত আমি কেলকুলেশ্যন কৰিলে ইয়াৰ আনচাৰ পাই যাম আমি 35.573 × 10⁻11 নিউটন। নাম্বাৰ 7ত কি কৈছে, 100 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ'ল, আৰু একে সময়তে অন্য এটা শিলগুটি 25 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়া হ'ল। কেতিয়া আৰু ক'ত শিলগুটি দুটাই ভেটাভেটি হ'ব, মানে কেতিয়া দুটাই একলগ হ'ব। ধৰা হ'ল শিল দুটাই ওপৰৰ পৰা x মিটাৰ দূৰত্বত লগালগ হ'ল। তললৈ অহা শিলগুটি দুটাৰ ক্ষেত্ৰত ইউ কি হ'ব, 0, আৰম্ভণি অৱস্থা 0 আছিল। এছ আমি ধৰি লৈছোঁ x, তো x মিটাৰ। ত্বৰণ কি আহিব, 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। টিটোক আমি টি ধৰি লৈছোঁ। এতিয়া এছৰ ফৰ্মুলা কি আছিল, ইউ টি প্লাছ হাফ অফ এটি স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাই আছোঁ, এক্স ইজিকেল টু 5t স্কোৱাৰ। আমি কি ধৰি লৈছোঁ, এটা ধ্ৰুৱক। অ'কে, ওপৰলৈ যোৱা শিলগুটিটোৰ ক্ষেত্ৰত এতিয়া চোৱা, যিটো ওপৰলৈ গৈ আছে, ইয়াৰ ইউ আৰম্ভণিতে কিমান, ইয়াৰ ত্বৰণ আছিল, বেগ কিমান আছিল, 25 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ বেগ কি হ'ব, ই যিহেতু ওপৰলৈ গৈ আছে, গতিকে মাধ্যাকৰ্ষণিক যিটো ধ্ৰুৱক আছে এইটো কি হ'ব, নিগেটিভত আহিব। এইটো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আছিল, কিন্তু 9.8 ধৰি কেনে কেলকুলেশ্যন কৰাত অকণমান টাফ হয় কাৰণে এইটোক এপ্ৰক্সিমেট ভেলু বা আনুমানিক মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ বুলি ধৰি লোৱা হয়। ধৰা হ'ল, এতিয়া টাইমটো ইয়াতে কি আছে, টি ছেকেণ্ড ধৰা হৈছে। এতিয়া আমি যদি ইয়াৰ পৰা চাওঁ, এছৰ ফৰ্মুলা কি আহিব, 100 মাইনাছ এক্স, কাৰণ টোটেল ডিষ্টেঞ্চ কিমান আছে 100, তাৰে পৰা এক্স বাদ দিয়া। এতিয়া এছ মানে কি আছিল, ইউ টি প্লাছ হাফ অফ এটি স্কোৱাৰ। তেতিয়াহ'লে ভেলু কেইটা বহাই দিয়া আৰু কেলকুলেশ্যন কৰিলে আমি ইয়াতে গৈ কেনে টি মানে 4 ছেকেণ্ড পাম। এই ভেলুটো যদি আমি বহাই দিওঁ, এক্স ইকুৱেল টু কি আছিল, 5t স্কোৱাৰ। তেতিয়া টি মানে 4 স্কোৱাৰ মানে কিমান, 16 × 5 কৰিলে কিমান পাম, 80। তাৰমানে 80 মিটাৰ দূৰত্বত এইটো সেইটোক ভেদাভেদ কৰিব বা লগ লাগিব। নাম্বাৰ 8ত কি কৈছে, উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ড পাছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল। ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ কিমান হ'ব, যে ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ ইজিকেল টু নিম্নমুখী সময়। তো ঊৰ্ধ্বমুখী সময় কিমান আছিল,
6/2 ছেকেণ্ড। তাৰমানে কি 6 ছেকেণ্ডত কি কৰে, ওপৰত গৈ কিনে আকৌ মানুহজনৰ তাত ঘূৰি আহে। তাৰমানে 3 ছেকেণ্ড ওপৰত যায়, 3 ছেকেণ্ড তলত নামি আহে। এতিয়া ইউ মানে কি আছে আমাক উলিয়াব লাগে, আৰু এৰ ভেলুটো আমি গমেই পাওঁ, ওপৰত যেতিয়া যাব তেতিয়াহ'লে কি হ'ব, নিগেটিভ 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। ভি মানে 0, টি মানে কি আছে 3 ছেকেণ্ড। আমি জানো যে ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি। এতিয়া ভিৰ ভেলু বহাই দিয়াৰ লগে লগে আমি ইয়াতে ইউ মানে কিমান পালোঁ, 29.8 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, এতিয়া আমাক কি আছে, আমি জানো যে এছ ইজ ইকুৱেল টু কি, ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ। তো এতিয়া আমি ভেলু কেইটা বহাই দিলে এইচৰ ভেলু 44.1 চেণ্টিমিটাৰ পাই যাম। এতিয়া 4 ছেকেণ্ড পিছত কি হ'ব, তেতিয়াহ'লে 4 ছেকেণ্ড পিছত মানে টি 4 - 3, তাৰমানে 1 ছেকেণ্ডত ই কিমান দূৰ যাব, আমি এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰত বহাই দিয়াৰ লগে লগে এই 4 ছেকেণ্ডৰ পিছত সৰ্বোচ্চ উচ্চতা 4.9 মিটাৰ তললৈ শিলটোৱে অৱস্থান কৰিব। অ'কে, এতিয়া নেক্সট চাওঁ আমি যে তৰলৰ নিমজ্জিত বস্তু এটাৰ ওপৰত গ্ৰাভিত বলে কোন দিশত ক্ৰিয়া কৰে, ঊৰ্ধ্বমুখী দিশত। পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে, যে প্লাষ্টিকৰ টুকুৰাটোৱে অপহৰণ কৰা পানীৰ ওজন প্লাষ্টিকৰ টুকুৰাৰ ওজনতকৈ বেছি, প্লাবিতৰ বাবে টুকুৰাটো পানীৰ ওপৰলৈ ঘূৰি আহে। 21 নম্বৰত কি কৈছে, 50 গ্ৰাম ভৰৰ বস্তু এটাৰ আয়তন যদি 20 চেণ্টিমিটাৰ, যদি পানীৰ ঘনত্ব 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ হয়, তেন্তে বস্তুটো পানীত উপঙিবনে ডুবিব। তো চোৱা, বস্তুটোৰ ঘনত্ব ভৰ বাই আয়তন, তো ভৰ আছিল 500 গ্ৰাম, আয়তন আছিল 20 চেণ্টিমিটাৰ কিউব। তেতিয়াহ'লে এইটোক যদি আমি কেলকুলেশ্যন কৰোঁ, 20 যাব 50ত 2.5 টাইমছ, তো 2.5 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। পানীৰ ঘনত্ব কিমান কৈছে, 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। গতিকে বস্তুটোৰ ঘনত্ব বেছি, পানীৰ ঘনত্ব কম, গতিকে বস্তুটো পানীত ডুবিব। যদি বস্তুটোৰ ঘনত্ব কম হয়, পানীৰ ঘনত্ব বেছি হয়, তেতিয়াহ'লে বস্তুটো পানীত উপঙিব। নেক্সট কি কৈছে, 500 গ্ৰাম ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 535 চেণ্টিমিটাৰ কিউব, পানীৰ ঘনত্ব 1 গ্ৰাম চেণ্টিমিটাৰ কিউব হলে পেকেটটোত থকা পানী উপঙিবনে ডুবিব। পেকেটত অপসাৰিত কৰা পানীৰ ভৰ কিমান, পেকেটৰ ঘনত্ব কিমান, ভৰ বাই আয়তন, তো 500 গ্ৰাম ডিভাইড বাই 350 গ্ৰাম, তেতিয়াহ'লে কিমান আহিব, 1.429 গ্ৰাম চেণ্টিমিটাৰ কিউব। পেকেটৰ ঘনত্ব কি হ'ল, পানীৰ ঘনত্বকৈ বেছি হ'ল, গতিকে পেকেটটো পানীত ডুবিব। ঠিক আছে, এতিয়া এটা বস্তু মন কৰা, অপসাৰিত পানীৰ ভৰ, অপসাৰিত পানীৰ আয়তন ইনটু পানীৰ ঘনত্ব 350 গ্ৰাম। অ'কে, তেতিয়াহ'লে এম মানে কিমান, 350 গ্ৰাম আহি যাব। এতিয়া আমি কি কৰিলোঁ, এইটো চেপ্টাৰত গোটেইখিনি আমি আলোচনা কৰিলোঁ, চেপ্টাৰৰ আৰু অনুশীলনৰ প্ৰশ্নখিনি। ইয়াৰ লগতে আমাৰ অতিৰিক্ত প্ৰশ্ন কিছুমান কুৱেশ্যন বনোৱা আছে, লগতে MCQ বনোৱা আছে। সেইখিনি পৰৱৰ্তী আকৌ এটা MCQ ভিডিঅ' আমি বনাম, সেইটো ভিডিঅ' তোমালোকে সেইখিনি বস্তু পাই যাবা। ঠিক আছে, চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।